Hi students, মই আজি ক্লাছ 12 ফাৰ্ষ্ট চেপ্টাৰৰ সেকেন্ড লেকচাৰ আৰম্ভ কৰিম। এতিয়া লাষ্ট ক্লাছত আমি কি শিকিছিলোঁ ধৰা চাৰ্জৰ বিষয়ে, তাৰ বিভিন্ন ধৰণৰ প্ৰপাৰ্টি আৰু কেনেকৈ বিভিন্ন ধৰণৰ বস্তুক আমি চাৰ্জ কৰিব পাৰোঁ, ডিচাৰ্জ কৰিব পাৰোঁ তাৰ বিষয়ে আমি পঢ়িছিলোঁ। এতিয়া আজি আমি পঢ়িম কুলম্বছ লৰ বিষয়ে। এতিয়া কুলম্বছ ল কি হয় চোৱা, কুলম্বছ ল ধৰা দুটা চাৰ্জ আছে, যিকোনো দুটা চাৰ্জ ধৰা Q1 আৰু Q2 দুটা চাৰ্জ। এতিয়া ইয়াৰ মাজত ছেপাৰেশ্যনটো ধৰা R, ঠিক আছে। দুটা আমি ধৰা পজিটিভ চাৰ্জ বুলি দিছোঁ, দুটা পজিটিভ চাৰ্জ। এতিয়া ইয়াৰ মাজত বা যদি আমি দুটা এটা পজিটিভ এটা নেগেটিভ বুলি ধৰি লওঁ তেতিয়া কি হ'ব, তাৰ মাজত এট্ৰাকশ্যন হ'ব। আৰু যদি এটা পজিটিভ আৰু এটা নেগেটিভ বুলি ধৰি লওঁ তেতিয়া কি হ'ব, তাৰ মাজৰ ফ'ৰ্চটো ৰিপালচিভ ফ'ৰ্চ হ'ব। চ' আৰু ইয়াৰ মাজৰ ছেপাৰেশ্যনটো কিমান R। এতিয়া ইয়াৰ মাজত এটা ফ'ৰ্চ এক্সপেৰিয়েঞ্চ হ'ব, সেই ফ'ৰ্চটো কি হয় আমি এতিয়া কুলম্বছ ল'টো প্ৰথমতে লিখি লওঁ। কি হয়, দ্য ফ'ৰ্চ অফ attraction or repulsion between two stationary charges is directly proportional to the product of their charges and inversely proportional to the square of the distance between them. দুটা আধানৰ মাজত আকৰ্ষণ বা বিকৰ্ষণ বলৰ মান আধান দুটাৰ পূৰণফলৰ সমানুপাতিক আৰু সিহঁত দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক হয়। এতিয়া আমি ক্লাছ 11ত পাইছিলোঁ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ। গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো কি আছিল, তেনেকৈ আছিল দুটা মাছৰ মাজৰ যিটো ফ'ৰ্চ হয়, সেই ফ'ৰ্চ দুটা মাছ দুটাৰ পূৰণফলৰ সমানুপাতিক আৰু তাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক। এতিয়া ঠিক তেনেকৈ আমি ইয়াতে দুটা চাৰ্জ লৈছোঁ, ঠিক আছে। এতিয়া চে কনচিডাৰ Q1 and Q2 are two charges and separation between them R, ঠিক আছে। এতিয়া ইহঁত দুটাৰ মাজৰ ফ'ৰ্চ attractive force বা repulsive force which is directly proportional to the product of their charges Q1 and Q2 and inversely proportional to the distance between them. So ইয়াতে ফ'ৰ্চ এটা এক্সাৰ্ট হ'ব, এটা ফ'ৰ্চ আমি ধৰি লৈছোঁ, কনচিডাৰ কৰিছোঁ। এই দুটাৰ মাজৰ ফ'ৰ্চটো কি হয় F। চ' ইনভাৰ্চলি প্ৰপৰ্চনেল টু R স্কুৱেৰ। চ' ইয়াক যদি আমি লিখোঁ F proportional to Q1 by Q2 R square. এইটো হ'ল কুলম্বছ ল। এতিয়া প্ৰপৰ্চনেলিটি চাইনটো উঠাবৰ কাৰণে আমি এটা কি কৰিম, প্ৰপৰ্চনেলিটি কনষ্টেণ্ট K বা আমি ধৰা C ডেছ বুলি ল'ব পাৰোঁ। C ডেছ ইজ এ প্ৰপৰ্চনেলিটি কনষ্টেণ্ট, সমানুপাতিক ধ্ৰুৱক C dash is a proportionality constant
proportionality constant বা ইয়াক আমি বেলেগ এটা বুলি কওঁ ইলেক্ট্ৰোষ্টেটিক ফোর্স কনস্ট্যান্ট ঠিক আছে এতিয়া এই কনস্ট্যান্টটো কাৰ ওপৰত ডিপেন্ড কৰিব কাৰ ওপৰত এই দুটা আধানৰ মাজত থকা যেটো মাধ্যম যেটো মিডিয়াম হয় এই মিডিয়ামটোৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে এই মিডিয়ামটোৰ ওপৰত ডিপেন্ড কৰিব আৰু এই মিডিয়ামটোক কওঁ আমি এই মিডিয়ামটোক আমি কি বুলি কওঁ পারমিটিভিটি এতিয়া সব পারমিটিভিটি কি বস্তু পারমিটিভিটি কি বস্তু তাৰ আগতে এটো কেয়ার সি ডেছৰ ভ্যালু ধৰা 1/4 পাই এপসাইলন নট ইয়াৰ ভ্যালু বা 9 * 10⁻⁹ নিউটন মিটার স্কয়ার কুলম ইনভার্স তো ইয়াৰ ভ্যালু সি ডেছৰ ভ্যালু এটা পারমিটিভিটি কি হয় ধৰা হল এটা চার্জ এটো এটা চার্জ ইটো এটা চার্জ এটা ধৰা দুটাই পজিটিভ চার্জ বুলি আমি কনসিডার কৰিছো এতিয়া ইটো চার্জেও ইয়াৰ ওপৰত এটা ফোর্স এপ্লাই কৰিব ইটো চার্জেও ইয়াৰ ওপৰত এটা ফোর্স এপ্লাই কৰিব এতিয়া এই ফোর্স দুটা কেতিয়া কম হ'ব কেতিয়া বেছি হ'ব হেতু ডিপেন্ড কৰিব কাৰ ওপৰত পারমিটিভিটিৰ ওপৰত ধৰা এইটো চার্জে আৰু এইটো চার্জে প্ৰথমতে কিমান দি আছিল 100টা স্ট্ৰিংস দি আছিল ধৰা ওয়েভ পঠাই আছিল এতিয়া ইয়াৰ মাজত আমি কি কৰিছো এখন ধৰা ধৰা আমি ডাস্টাৰটো লৈ আহিছো এটা ঠিক আছে এই ডাস্টাৰটো লৈ অহাৰ লগে ই কিমান এবজৰ্ব কৰি ললে ধৰা 40 ই এবজৰ্ব কৰি ললে আৰু বাকি কিমান দিলে বাহিৰত পঠাই দিলে 60 তো ইয়াৰ পারমিটিভিটি কিমান হ'ব বাকিখিনি কিমান কৰিছে 60 বাহিৰত দিছে ই কিমান কৰিছে এবজৰ্ব 40 গতিকে ইয়াৰ পারমিটিভিটি কিমান হ'ব 40 ধৰা আৰু এটা এক্সাম্পল লৈছো ধৰা পেনটো আধান দুটাৰ মাজত ৰাখিছো এতিয়া আধান দুটাৰ মাজত ৰাখিলে ই ধৰা প্ৰথমতে কিমান পঠাই আছিল 100 পঠাই আছিল ই কিমান এবজৰ্ব কৰি ললে 90 বাকি বাহিৰত যাব দিলে 10 গতিকে ইয়াৰ পারমিটিভিটি কি হ'ব 90 সো পারমিটিভিটি বুলি যদি আমি কওঁ পারমিটিভিটি মানে হল বা কেয়ার ভ্যালু অফ সরি সি ড্যাশ ভ্যালু অফ সি ড্যাশ depends on the medium between the two surges কি হয় হৈ গল এটা পারমিটিভিটি মানে কি হ'ব পারমিটিভিটি বুলি যদি কওঁ পারমিটিভিটি means it reduces the effect of force experienced by the two surges through a medium. এটা যদি পারমিটিভিটি বেশি হয় ধৰা প্ৰথমতে 40 আছিল নেক্সট কিমান এই এবজৰ্ব কৰিলে 90 যাৰ পারমিটিভিটি বেছি সেই আধান দুটাৰ মাজত বা চার্জ দুটাৰ মাজত ফোর্সটো কি হ'ব কম কৰিব পারমিটিভিটিয়ে কি কৰে এই আধান দুটাৰ মাজৰ ফোর্সটো ৰিডিউস কৰে এটা এই পারমিটিভিটি যে আমি নামটো দিলো কি হোৱাৰ কাৰণে আমি তো বেলেগ বস্তু দিব পাৰিলো হয় দা ডেনসিটি আছিল বা বেলেগ হোয়াইট কালার ব্ল্যাক কালার রেড কালার হেবিলাক লৈ আহি আমি দিব পাৰিলো হয় কিন্তু সেইবিলাক বস্তু কি নকৰে চার্জ দুটাৰ মাজৰ যেটো ফোর্স হেতু এফেক্ট নকৰে
এতিয়া এফেক্ট নকৰা এনেকুৱা এটা আমি নতুন বস্তু দিব লগা হ'ল নাম যে সেইটো হ'ল পাৰমিটিভিটি, যিয়ে নেকি চাৰ্জ দুটাৰ মাজৰ ফ'ৰ্চটোক এফেক্ট কৰে। চ' আমি ইয়াৰ পৰা কি গম পালোঁ, পাৰমিটিভিটি ৰিডিউচেছ দ্য এফেক্ট অফ ফ'ৰ্চ বিটুইন টু চাৰ্জেছ। যদি পাৰমিটিভিটি বেছি হয় ফ'ৰ্চটো কি হ'ব, কম হ'ব, আৰু পাৰমিটিভিটি যদি কম হয় ফ'ৰ্চটো, দুটা চাৰ্জৰ মাজৰ ফ'ৰ্চটো বেছি হ'ব। ঠিক আছে, এতিয়া আমি কুলম্বছ ল'টো পালোঁ কি, ফ'ৰ্চ ইজ ইকুৱেল টু 1/4πε0। ঠিক আছে, এইটো ভেলু কিহৰ ভেলু হয়, চৰি এফ নহয়, এইটো চি ডেছ ইজ ইকুৱেল টু 1/4πε0। এতিয়া এই এপচাইলন নটটো যে লিখিছোঁ আমি, এইটো কি বুলি কওঁ, পাৰমিটিভিটি অফ ফ্ৰী স্পেচ বুলি কয় ইয়াক। পাৰমিটিভিটি অফ ফ্ৰী স্পেচ, আৰু মুক্ত স্থানৰ প্ৰৱেশ্যতা বুলি কয় ইয়াক। এতিয়া আমি যে 4π লিখিলোঁ আৰু এপচাইলন নট লিখিলোঁ কিহৰ কাৰণে, আমি এই কুলম শ্লট কি কৰিছোঁ, দুটা পইণ্ট চাৰ্জ লৈছোঁ। কুলম, এটা কথা মনত ৰাখিবা, কুলম চাৰ্জ অনলি এপ্লিকেবল ফৰ পইণ্ট চাৰ্জেছ। এতিয়া আমি চাৰ্জটো ধৰা আমি এটা স্ফেৰিকেল টাইপৰ লৈছোঁ, স্ফেৰিকেল বুলি কনচিডাৰ কৰিছোঁ। এটা স্ফেয়াৰৰ এৰিয়াটো কিমান হয়, 4πr²। এতিয়া ধৰা এইটো এটা চাৰ্জ ই কি দি থাকিব, এইটো যিহেতু এটা স্ফেয়াৰ, ই চাৰিওপিনে ইয়াৰ ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চবিলাক দি থাকিব, বলৰ ৰেখা। আমি পিছত পাম যেতিয়া ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চ পঢ়িম। ই চাৰিওফালে কি দি থাকিব, ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চ দি থাকিব তাৰ গোলক এটাৰ চাৰিওপিনে। এতিয়া বেলেগ এটা চাৰ্জ যদি আমি বেলেগ ফালে যদি ৰাখোঁ, তেতিয়া ফ'ৰ্চ দুটাই কোনফালে এক কৰিব, তাৰ লাইন, এইটো চাৰ্জ আৰু এইটো চাৰ্জৰ মাজত যদি আমি লাইন ড্ৰ কৰোঁ, সেইটো আমি কি বুলি ক'ম, ফ'ৰ্চ বুলি ক'ম। এতিয়া এই 4π চাৰ্জৰ ভিতৰত অনলি কোনটো এফেক্ট কৰিব, এটা 1এ এফেক্ট কৰিব, অনলি 1 ফ'ৰ্চে এফেক্ট কৰিব। গতিকে কিহৰ কাৰণে হৈছে, এই 4πৰ মাত্ৰ এটাই এফেক্ট কৰাৰ কাৰণে এইটো হ'ল 1/4π। আৰু এপচাইলন নটটো পাৰমিটিভিটি অফ ফ্ৰী স্পেচ, পাৰমিটিভিটি অফ ফ্ৰী স্পেচ মানে হ'ল 1। এইটো আমি ক'ম বাৰু, পাৰমিটিভিটি অফ ফ্ৰী স্পেচ কি হয়। এতিয়া পাৰমিটিভিটি অফ ফ্ৰী স্পেচৰ আমি ভেলুটো লওঁ, কিমান হয় এপচাইলন নট, ইয়াৰ ভেলুটো হয় 8.854 × 10⁻12 10⁻12। এইটো ইউনিটটো কিমান হ'ব, এফ ইজ ইকুৱেল টু আমি পাইছোঁ 1/4π এপচাইলন নট Q1 Q2/r²। যদি এপচাইলন নটক ইফালে ৰাখা তেতিয়া কিমান হ'ব, নিউটন, চৰি ইফালে যদি ৰাখা এইটো এপচাইলন নট, বাকীখিনি কিমান থাকিলে 1/4π f(r²). চ' Q1 Q2 4π কনষ্টেণ্ট, গতিকে ইয়াৰ কাৰণে কিমান পাওঁ আমি, কুলম স্কুৱেৰ, নিউটন ইনভাৰ্চ আৰু মিটাৰ ইনভাৰ্চ 2। ইয়াৰ ভেলুটো এইখিনি হয়, আৰু ইয়াৰ ইউনিট কুলম স্কুৱেৰ, নিউটন ইনভাৰ্চ, মিটাৰ স্কুৱেৰ। নেক্সট, ইয়াৰ এপচাইলন নট, ইয়াৰ ডাইমেনশ্যন উলিয়াম, মাত্ৰা, ডাইমেনশ্যন অফ এপচাইলন নট। ডাইমেনশ্যনটো কেনেকৈ উলিয়াম, মাত্ৰা, এইটো এফ ইজ ইকুৱেল টু 1/4π এপচাইলন নট পালোঁ Q1 Q2/r²। গতিকে এপচাইলন নট ইজ ইকুৱেল টু 1/4π Q1 Q2/f(r²). চ' ইয়াৰ কাৰণে ডাইমেনশ্যন কিমান হ'ব, ওপৰত 4π যিহেতু এটা কনষ্টেণ্ট কোৱান্টিটি, ইয়াৰ ডাইমেনশ্যন থাকে Q1 আৰু Q2। ইয়াৰ কাৰণে ডাইমেনশ্যন কিমান হয়, Q মানে Q ডাইমেনশ্যন আমি জানো, ইলেক্ট্ৰিক কাৰেণ্ট মানে হ'ল I ইজ ইকুৱেল টু Q/T। চ' Q ইজ ইকুৱেল কিমান, IT। আইৰ কাৰণে
ডাইমেনশ্যন এ আৰু টিৰ কাৰণে ডাইমেনশ্যন টি গতিকে দুটা চাৰ্জ আছে চ' এ টি স্কুৱেৰ আৰু এফৰ কাৰণে কিমান জানো এম এল টি ইনভাৰ্ছ 2 আৰু আৰৰ কাৰণে কিমান হয় আৰ ইজ এ ডিষ্টেঞ্চ চ' এল স্কুৱেৰ ইয়াৰ কাৰণে কিমান পাম ডাইমেনশ্যন এ স্কুৱেৰ টি স্কুৱেৰ হ'ল নেক্সট এম ইনভাৰ্ছ আৰু এল এইটো এল কিউব ইনভাৰ্ছ হ'ব ইনভাৰ্ছ 3 আৰু টিটো ওপৰত যোৱাৰ লগে টি স্কুৱেৰ গতিকে এ স্কুৱেৰ এম ইনভাৰ্ছ টি কেঞ্চেল সৰি টি কেঞ্চেল নহয় প্লাছ হ'ব এল কিউব আৰু টি টু দি পাৱাৰ 4 এ স্কুৱেৰ এম ইনভাৰ্ছ এল টু দি পাৱাৰ -3 এণ্ড টি টু দি পাৱাৰ 4 এইটো হ'ল ডাইমেনশ্যন অফ permittivity of free space. হৈছে এতিয়া আমি বস্তু এটা ডিছকাছ কৰিম ৰিলেটিভ পাৰ্মিটিভিটি কি হয় what do you mean by relative permittivity ৰিলেটিভ পাৰ্মিটিভিটি নাই ৰিলেটিভ মানে কি হয় কিবা এটা বস্তুৰ লগত বেলেগ এটা বস্তুক আমি কি কৰিছোঁ তুলনা কৰিছোঁ আমি এই পাৰ্মিটিভিটি যদি ল'ব লাগে আমি কাৰ লগত তুলনা কৰোঁ ৰিলেটিভিটি অফ ফ্ৰী স্পেচ মানে মুক্ত স্থানৰ প্ৰৱেশ্যতাৰ লগত ৰিলেটিভ পাৰ্মিটিভিটি আমি এনেকৈ লিখোঁ এপচাইলন নট আৰ ইজ ইকুৱেল টু এপচাইলন নট divided by epsilon not epsilon m এটা এই ফ্ৰী স্পেচ মানে আমি কি বুজি পাওঁ ধৰা আমাৰ পৃথিৱীতটো কি আছে আৰ্থত বিভিন্ন ধৰণৰ পাৰ্টিকলছ আছে বা মিডিয়াম আছে কিন্তু যদি আমি আৰু হায়াৰ ওপৰলৈকে গৈ থাকোঁ পৃথিৱীৰ ওপৰলৈকে গৈ থাকোঁ পৃথিৱীৰ বাহিৰত আমি কি নাপাওঁ মিডিয়াম নাপাওঁ আৰু সেই মিডিয়ামটো কি হয় বা ইউনিভাৰ্চত যিটো মিডিয়াম আছে সেইটো আনআইডেণ্টিফাইড এইটো আইডেণ্টিফাই হোৱা নাই এতিয়ালৈকে সেইকাৰণে সেইটো মিডিয়ামক আমি কি বুলি কওঁ ফ্ৰী স্পেচ বুলি কওঁ এইটো কয় ৰিলেটিভ পাৰ্মিটিভিটি আৰু এইটো কি হয় পাৰ্মিটিভিটি অফ ফ্ৰী স্পেচ মুক্ত স্থানৰ প্ৰৱেশ্যতা আৰু পাৰ্মিটিভিটি অফ মিডিয়াম এই পাৰ্মিটিভিটি মানে আমি কি ক'ব পাৰোঁ বা পাৰ্মিশ্যন বুলিও ক'ব পাৰোঁ যে দুটা ফ'ৰ্চৰ মাজত বা দুটা চাৰ্জৰ মাজত যিটো ফ'ৰ্চ হ'ব সেইটো কিমান পাৰ্মিশ্যন দিছে এক্সাৰ্ট হ'বৰ কাৰণে এক্সপিৰিয়েঞ্চ হ'বৰ কাৰণে সেইটোকো আমি কি বুলি ক'ব পাৰোঁ পাৰ্মিশ্যন গিভেন বাই মিডিয়াম সেই মিডিয়ামটোৱে আধান দুটাৰ ওপৰত কিমান পাৰ্মিশ্যন দিছে ফ'ৰ্চ এপ্লাই কৰিবৰ কাৰণে ঠিক আছে এইটো ৰিলেটিভ পাৰ্মিটিভিটি এতিয়া ৰিলেটিভ পাৰ্মিটিভিটিৰ লগত আকৌ ফ'ৰ্চৰো সংযোগ আছে কাৰণ আমি গম পাইছোঁ যে যদি পাৰ্মিটিভিটি বেছি হয় ফ'ৰ্চটো কি হ'ব কম হ'ব গতিকে ইয়াৰ লগত আৰু এটা ৰিলেশ্যন আমি পাম যে এপচাইলন নট ইজ ইকুৱেল টু ফ'ৰ্চ গিভেন বাই মিডিয়াম আমি এই ফ্ৰী স্পেচটো কি বুলি কওঁ ভেকুৱাম বুলিও কওঁ ভেকুৱাম ঠিক আছে ফ'ৰ্চ গিভেন বাই মিডিয়াম আৰু ফ'ৰ্চ গিভেন বাই ফ্ৰী স্পেচ এতিয়া আমি যদি কুলম্বছ ল ইয়াতে এপ্লাই কৰোঁ তেতিয়া কিমান হ'ব 1/4 পাই এপচাইলন নট Q1 Q2 এইটো এপচাইলন নট নহয় এইটো কি হোৱাৰ কাৰণে এইটো মিডিয়াম যিহেতু এইটো এপচাইলন নট এপচাইলন m হ'ব Q1/r² আৰু এইটো 1/4 পাই এপচাইলন নট Q1 Q2
বাই r স্কয়াৰ এটা বাকি গোটাইখিনি কেনসেল হ'ব কেনসেল হলে ওপৰত কি থাকিব এপসাইলন আৰু এটো হল এপসাইলন m the relative permittivity বুলি কয় relative permittivity পাই গলো আমি যিখিনি ওপৰত চাইছিলো সেইখিনি তলত পাই গলো ঠিক আছে এতিয়া আৰু এটা ৰিলেচন এটা আছে এই এপসাইলন নট বা relative permittivity is equal to dielectric constant k k to কি বুলি কয় k is dielectric constant of any medium এটা dielectric constant মানে কি হ'ব ধৰা আমি রিফ্লেক্টিভ ইনডেক্সত পঢ়িছো এয়াৰৰ কাৰণে রিফ্লেক্টিভ ইনডেক্স কিমান হয় 1 ওয়াটাৰৰ কাৰণে রিফ্লেক্টিভ ইনডেক্স 1.33 গ্লাছৰ কাৰণে 1.5 ঠিক তেনেকুৱাকৈ বিভিন্ন ধৰণৰ মিডিয়ামৰ কাৰণে তাৰ ডেনসিটিটো বা পাৰমিটিভিটিটো বেলেগ বেলেগ হয় গতিকে এই এপসাইলন নট r বা এপসাইলন r বা রিলেটিভ পারমিটিভিটি ইজ ইকুয়াল টু k সো epsilon r is equal to k is equal to কিমান হ'ব epsilon naught by em আমি আৰু এটা বস্তু লিখিব পাৰো বা কোৱেশ্চন যদি আহে what is the relation between dielectric constant and force experience between two charges so relation to কি হ'ব dielectric constant k is inversely proportional to force given on medium ঠিক আছে dielectric constant inversely proportional to m বা ইয়াৰ লগত আমি আৰু এটা বস্তু লিখি দিব পাৰো যে ইয়াৰ so inversely proportional মানে কি হয় force to বা dielectric constant বা relative permittivity যিমানে বেছি হ'ব force to সিমানে কম হ'ব ঠিক আছে নেক্সট ইয়াৰ কাৰণে আমি ৰিগিতা লিখো ভ্যালু কিটা কিমান হয় ফ্ৰী স্পেচৰ কাৰণে ৰিলেটিভ পাৰমিটিভিটি ফৰ ফ্ৰী স্পেচ ইজ ইকুয়াল টু 1 গতিকে ইয়াতে ম্যাক্সিমাম ফোর্স এপ্লাই হ'ব সো ফোর্স বিটুইন টু চার্জ this is maximum কাৰণ ইয়াতে যিমান তুমি ফোর্স দিবা সিমান ইটুই পাব যিমান ইটুই ফোর্স দিব হি ইমান পাব কাৰণ তাতে পারমিটিভিটি 1 বুলি কনসিডাৰ কৰিছো আমি আকৌ নেক্সট পারমিটিভিটি ফৰ এয়াৰ ৰিলেটিভ পারমিটিভিটি ফৰ এয়াৰ কিমান হয় 1.00054 অলপমান বেছি পারমিটিভিটি এয়াৰ আৰু ৰিলেটিভ পারমিটিভিটি অফ ওয়াটাৰ কিমান হয় 80 মানে 80 মানে কি হ'ব 100টা যদি ই পঠাইছে হি কিমানটা পাব 20টা পাব বাকি 80টা ই এবজর্ব কৰি ল'ব এতিয়া চোৱা আমি এখিনি পঢ়িলো ৰিলেটিভ পারমিটিভিটি এটা গ্ৰেভিটেশনাল ফোর্স আৰু কুলম্বস ফোর্স এই দুটা ইম্পৰ্টেন্ট বস্তু হয় ইম্পৰ্টেন্ট ইকুৱেশ্যন এটা ইয়াৰ মাজৰ সিমিলাৰিটি কি হয় বা ডিসিমিলাৰিটি কি হয় what is the difference between gravitational force and তোমার gravitational law and coulomb's law এটা coulomb's law and gravitational law ইয়াৰ মাজৰ ডিফাৰেন্সটো কি ডিফাৰেন্সটো হ'ল এটা মিনিমাম ডিফাৰেন্স ইয়াৰ কুলম্বস ল কেতিয়া এক্সাক্ট হয় বা কুলম্বস ল মাজত কি থাকিব বা কুলম্বস ল ডিপেন্ডস অন পারমিটিভিটি বা এটা মিডিয়ামৰ মাজত
মিডিয়ামৰ মাজত ডিপেণ্ড কৰিব বা মিডিয়ামৰ লগত ডিপেণ্ড কৰিব মিডিয়ামৰ ওপৰত কিন্তু গ্ৰেভিটেশ্যনেল যিটো ল হয় সেইটো মিডিয়ামৰ ওপৰত ডিপেণ্ড নকৰে মাছ যদি আছে তেতিয়া কি হ'ব মাছ যদি আছে গ্ৰেভিটেশ্যনেল ল অলৱেজ থাকিবই চ' ই ডিপেণ্ডছ অন medium but gravitational law does not depends on it does not depend on medium ঠিক আছে এটো হল ডিফারেন্স বা ডিসিমিলারিটি বুলি কয় বা আৰু সিমিলারিটি কি হয় সিমিলারিটি এটো হল ডিসিমিলারিটি আছিল সিমিলারিটি কি হ'ব এটা কুলম্বস ল ইকুয়েশনটো আমি কি কৈছো ফোর্স F = 1/4 pi epsilon naught q1 q2 by r square আৰু ইয়াৰ গ্ৰেভিটেশ্যনৰ কাৰণে কি কৈছো F = k m1 m2 বা এটো g বুলি কয় গ্ৰেভিটেশ্যনেল কনস্ট্যান্ট m1 m2 by r square দুটাতে চোৱা বাকি কনস্ট্যান্ট গিটা বেলেগ বেলেগ এটা গ্ৰেভিটেশ্যনেল কনস্ট্যান্ট আৰু এটা 1/4 pi epsilon naught দুটাতে কি হৈছে r square মানে 1/r square ইনভার্স স্কয়ার ল both obey কি হয় both obey ইনভার্স স্কয়ার ল এতিয়া ধৰা দুটা চার্জ তাৰ মাজৰ সেপাৰেশন 1 মিটাৰ ঠিক আছে এটো প্ৰ্যাকটিক্যালি ইম্পসিবল ধৰা ইমান দূৰত থাকিব নোৱাৰে আমি কনসিডাৰ কৰি লৈছো ধৰা দুটা চাৰ্জ আছে তাৰ মাজৰ ডিসটেন্সটো 1 মিটাৰ গতিকে তাৰ মাজৰ ফোৰ্সটো কিমান হ'ব 1 কুলম আকৌ যদি আমি তাৰ মাজৰ ডিসটেন্সটো 2 মিটাৰ কৰো তেতিয়া ফোৰ্সটো ৰিডিউস হ'ব কিমান টাইমছ ৰিডিউস হ'ব 4 টাইমছ যদি তাৰ মাজৰ ডিসটেন্সটো 3 টাইমছ বঢ়াও তেতিয়া ফোৰ্সটো কিমান টাইমছ কমিব ৰিডিউস হ'ব 9 টাইমছ যদি তাৰ মাজৰ ডিসটেন্স সেপাৰেশনটো 4 টাইমছ বঢ়াও ফোর্সটো কিমান টাইমছ কমিব 16 টাইমছ ঠিক আছে এতিয়া নেক্সট পঢ়িম ফ্যাক্টৰ ফৰ্ম of Coulomb's law Coulomb's law factor form এতিয়া ধৰা আমি দুটা চাৰ্জ কনসিডাৰ কৰিছো q এটা চাৰ্জ q1 আৰু q2 ধৰা q1 আৰু q2 দুটা চাৰ্জ এতিয়া ইয়াৰ মাজৰ এটা সেপাৰেশন এটা আছে ধৰা r ঠিক আছে দুটা পজিটিভ চাৰ্জ আমি কনসিডাৰ কৰি লৈছো এতিয়া ইয়াতে ফোর্স এপ্লাই হ'ব ইটো চাৰ্জেও এটা ফোর্স দিব ইটো চাৰ্জেও ইয়াক এটা ফোর্স দিব সেই ফোর্সটো কি হ'ব যেহেতু দুটা পজিটিভ চাৰ্জ গতিকে ইয়াৰ মাজৰ ফোর্সটো ৰিপালসিভ ফোর্স এতিয়া এই ফোর্সটো কাৰ ডাইৰেকশনত হয় along the line joining between two charges আমি আৰু হেইটো কি বুলি কওঁ ভেক্টৰ ফৰ্মত বা আমি ইউনিট ভেক্টৰ লিখো পজিশন ভেক্টৰ এটা q1 এ q2 ৰ ওপৰত এটা চাৰ্জ দিব গতিকে ফোর্স দিব সেই ফোর্সটোৰ কাৰণে ইউনিট ভেক্টৰটো কিমান হ'ব চাৰ্জ বা ফোর্স গিভেন বাই এটো ইয়াৰ কাৰণে r12 ইয়াৰ ডাইৰেকশন along this কিন্তু আমি ফোর্স যেতিয়া নেমিং কৰিম ফোর্স নেমিং কৰোঁতে আকৌ উল্টা হয় ভালে ফোর্স এটা দিব q1 এ q2 ৰ ওপৰত ফোর্স দিব গতিকে ই ৰিপালসিভ ফোর্স গতিকে এই ফোর্সটোক আমি নাম দিও ফোর্স অন 2 কাৰ ওপৰত ফোর্স দিছে q2 ৰ ওপৰত ফোর্স দিছে কোনে দিছে কি কোনে দিছে q1 এ ঠিক আছে আকৌ q2 যেটো ফোর্স দিব তাৰ ডাইৰেকশন বা ইউনিট ভেক্টৰটো কি হ'ব ডাইৰেকশন along this এই ডাইৰেকশনটো
কোনটোৰ পৰা কোনফালে Q2ৰ পৰা Q1 লৈকে ঠিক আছে এইটো ইউনিট ভেক্টৰ এটা এতিয়া ইউ ইয়াৰ পৰা ফোর্স দিব রিপালসিভ ফোর্স গতি ইয়াৰ ডাইৰেকশন এফালে এটোক আমি কেনেকৈ নাম কৰিম ফোর্স অন Q1 বাই Q2 কাৰ ওপৰত দিছে Q1 ৰ ওপৰত কোনে দিছে Q2 ঠিক আছে বুজি পাইছা এখিনি এতিয়া আমি এখিনি লিখিম ধৰা ইউনিট ভেক্টৰ ধৰা R12 আমি এনেকৈ লিখিব পাৰো ফুল ভেক্টৰ divided by r এটো মডুলাস অফ r এটোক আমি লিখো ইউনিট ভেক্টৰ along Q1 to Q2 ঠিক আছে আকৌ R21 মানে R21 ফুল ভেক্টৰ by r এটোক আমি লিখিম ইউনিট ভেক্টৰ along Q2 to Q1 আৰু ফোর্সৰ নেমিংটো কৰিম ফোর্স কোনে দিছে কাৰ ওপৰত ফোর্স অন কাৰ ওপৰত টুৰ ওপৰত ফোর্স অন Q2 by Q1 আৰু এটোক নেমিং কৰিম ফোর্স অন Q1 by Q2 ঠিক আছে এতিয়া আমি এখিনি যদি কুলম্বস ল এপ্লাই কৰি কেনে কৰো তেতিয়া কি হ'ব চোৱা ধৰা প্ৰথমতে এটো কাৰণে লৈছো ফোর্স অন ধৰা ফোর্স অন Q1 by Q2 Q2 by Q1 মানে কোনটোৰ ওপৰত ফোর্স অন Q2 by Q1 এটো যদি আমি কুলম্বস ফৰ্মত লিখো তেতিয়া আমি কি লিখিব পাৰিম ফোর্স অন Q2 by 1 গতিকে 1 by 4 pi epsilon naught Q1 Q2 by r square আমি জানো ডিসটেন্স আৰু এটোক আমি কি ইউনিট ভেক্টৰ লিখিম কোন ফালৰ পৰা কোন ফালে গৈছে Q1 ৰ পৰা Q2 গতিকে ইউনিট ভেক্টৰ ঠিক আছে আকৌ এটোৰ কাৰণে ফোর্স অন Q1 by Q2 এটোক আমি কেনেকৈ লিখো ফোর্স অন 1 বা 1 by 4 pi epsilon naught Q1 Q2 by r square কোনে দিছে কাৰ ওপৰত দিছে Q1 ৰ ওপৰত to Q1 এটো ইয়াৰ ইউনিট ভেক্টৰ ডাইৰেকশন from Q2 to Q1 আছে এটো ইকুৱেশ্যন 1 এটো ইকুৱেশ্যন 2 এতিয়া আমি যদি ভেক্টৰ ফৰ্মত লিখো ভেক্টৰ ফৰ্মত কেনেকৈ লিখিম আমি ধৰা 1 implies so F21 1 by 4 pi epsilon naught Q1 Q2 by r square এইটোৰ কাৰণে কি হয় R12 means আমি কি গম পাইছিলো R ফুল ভেক্টৰ R12 by R গতিকে R12 মানে কিমান হ'ব ইউনিট ভেক্টৰ সৰি এটা আমি বহাই দিম ইয়াতে R12 মানে R12 ৰ ভ্যালু কিমান হ'ব ফুল ভেক্টৰ R12 by R গতিকে 1 by 4 pi epsilon naught Q1 Q2 by R cube R12 আমি এনে মডুলাছত লিখিব পাৰিম এটোক ধৰা মডুলাস অফ R cube বুলি যদি লিখো এটো আমাৰ কাৰেক্ট এটো R যদি লিখো আমি এটো কি হয় এটো এটা স্কেলাৰ কোয়ান্টিটি হ'ব পাৰে যদি মডুলাস দিও মডুলাস দিয়ালে কি হ'ব এটো পজিটিভে হ'ব
আৰু এইটোৰ কাৰণে এইটোৱে হ'ল ভেক্টৰ ফৰ্ম এটাৰ কাৰণে আমি ভেক্টৰ ফৰ্মটো পালোঁ কাৰণ ফ'ৰ্চটো এটা ভেক্টৰ কোৱান্টিটি নেক্সট আকৌ 2 নম্বৰটোৰ কাৰণে 2 ইমপ্লাইজ F12 is equal to 1/4 pi epsilon naught Q1 Q2 by R square এইটোৰ কাৰণে কি হ'ব পাৰে R21 ৰ কাৰণে ফুল ভেক্টৰ এটা ফুল ভেক্টৰ ডিভাইডেড বাই মডুলাছ ভেক্টৰ এইটোক যদি বহাই দিওঁ R আৰু R21 তেতিয়া কিমান পাম এইটো 1/4 pi epsilon naught Q1 Q2 by R cube R21 ঠিক আছে এই দুটাই হ'ল এটো আমি ইকুৱেশ্যন 3 দিব পাৰো আৰু এটো ইকুৱেশ্যন 4 ইকুৱেশ্যন 3 and 4 defines the vector form for Coulomb's law ঠিক আছে এতিয়া নেক্সট সাম ধৰা Coulomb's law in Coulomb's law of vector form in coordinate system coordinate system on ইয়াৰ ভেক্টৰ ফৰ্মটো কেনেকুৱা হ'ব ধৰা এখন xy প্লেন এখন এতিয়া ইয়াত আমি দুটা চাৰ্জ কনসিডাৰ কৰিছো ধৰা q1 চাৰ্জ আৰু q2 চাৰ্জ এতিয়া ইয়াৰ এইটো অৰিজিনৰ অক্ষাংশটো কিমান হয় কোঅৰ্ডিনেট 0 0 এতিয়া ইয়াৰ পৰা আমি যদি ইয়াৰ পজিশন ভেক্টৰ লওঁ আৰু পজিশন ভেক্টৰটো কিমান বুলি আমি কনসিডাৰ কৰিছো ইয়াৰ কাৰণে r1 আৰু q2 ৰ কাৰণে পজিশন ভেক্টৰ r2 এতিয়া ইয়াৰ ওপৰত এটা ফোৰ্স দিব আৰু ইয়াৰ ওপৰত ফোৰ্স দিব আৰু ইয়াৰ মাজৰ ডিসটেন্সটো কিমান r গতিকে ইউনিট ভেক্টৰ এলং q2 ইয়াৰ ওপৰত দিয়া ফোৰ্সটোৰ ইউনিট ভেক্টৰটো কিমান r12 বা আমি এটো ফুল ভেক্টৰ বুলি ধৰি লৈছো আৰু q2 এ q1 ৰ ওপৰত দিয়া ভেক্টৰৰ কাৰণে কিমান হ'ব q ধৰা r21 ঠিক আছে ফোর্স গিটা কি হ'ব ফোর্স অন q1 by q2 আৰু ইটোৰ কাৰণে ফোর্স অন q2 by q1 ঠিক আছে এতিয়া ইয়াৰ কাৰণে কুলম্বছ ল আমি যদি লিখো f12 মানে কিমান হ'ব ধৰা k q1 q2 by r12 বা আমি এনে কি পাইছিলো r³ আৰু এটো r12 ঠিক আছে আমি এটো r12 লিখিব পাৰো নেক্সট আৰু এটো কাৰণে f12 k q1 q2 by এটো ফুলকে লিখিছো এটো 1 2 হ'ব আৰু এটো কিমান হ'ব 1 2 ইউনিট ভেক্টৰ গিটা আৰু ফোর্স অন 2 by 1 হলে f1 হোল কিউব আৰু f r12 ফুল ভেক্টৰ ঠিক আছে নেক্সট আমি যদি ভেক্টৰ ট্ৰায়াঙ্গুলাৰ ল অফ ভেক্টৰ এডিশন যদি আমি চাওঁ ধৰা আমি প্ৰথমতে q1 চাৰ্জটোৰ কাৰণে লৈছো q1 চাৰ্জটোৰ ভেক্টৰ কিমান হয় ইউনিট ভেক্টৰ r1 ধৰা according to triangular law of vector addition এটো কি হ'ব unit vector of r1 next q1 এ q2 ৰ ওপৰত দিয়া আমি ফোর্সৰ কথা কৈ আছো গতিকে r1 plus r12 r1 plus
R1 2 এতিয়া ট্ৰায়াঙ্গুলাৰ ল অফ ফেক্টৰ এডিশ্যন মতে কি আছিলে the resultant of two consecutive vector is in opposite direction এটা R1 আৰু R12 এটা ডাইৰেকশ্যনত আছে কিন্তু ইয়াৰ যেটো ৰিজাল্টেন্ট ভেক্টৰ কোনটো হয় এই R2 কোনটো অপোজিট ডাইৰেকশ্যনত আছে হয় নাই এটা অপোজিট ডাইৰেকশ্যনত আছে গতিকে ইজ ইকুৱেল টু R2 সো আমি এখিনি যদি লিখো R12 ইজ ইকুৱেল টু R2 মাইনাস R1 ঠিক তেনেকুৱাকৈ এণ্ড যদি Q2 Q1 ৰ ওপৰত দিয়া ফোৰ্সৰ কথা আমি লওঁ তেতিয়া ইয়াৰ কাৰণে ইউনিট ভেক্টৰটো কি হ'ব ডাইৰেকশ্যন R2 প্লাস R21 আৰু যিটো ৰিজাল্টেন্ট ভেক্টৰ এইটো ৰিজাল্টেন্ট ভেক্টৰ গতিকে কোন ডাইৰেকশ্যনত অপোজিট ডাইৰেকশ্যনত সো R2 প্লাস R21 আৰু ইয়াৰ ৰিজাল্টেন্ট ভেক্টৰটো R1 টো হ'ল ইন অপোজিট ডাইৰেকশ্যন সো এটোৰ কাৰণে কিমান হ'ব R21 is equal to R1 minus R2 এতিয়া এইখিনি ভ্যালু যদি আমি ইয়াতে বহাও এটা ধৰা ইকুৱেশ্যন 1 ইকুৱেশ্যন 2 ইকুৱেশ্যন 1 implies F12 is equal to K Q1 Q2 R12 ৰ ভ্যালু কিমান R1 minus sorry R12 R এটো প্ৰথমতে আমি লৈছিলো R21 ৰ ভ্যালু হে পুট কৰিব লাগিব R1 minus R2 এটো আমি লিখিম কিউব আৰু এটো R21 R1 minus R2 ঠিক আছে আৰু নেক্সট এটোৰ কাৰণে ইকুৱেশ্যন 2 implies F21 is equal to K Q1 Q2 R12 ৰ ভ্যালু R2 minus R1 মডুলাস দিম আমি ধৰা কিউব আৰু ইটোৰ কাৰণে কিমান হ'ব সেম R2 minus R1 এটা ফ্যাক্টৰ চেন ঠিক আছে এটা দুটা ফর্ম পালো আমি এই কুলম্বস ফ্যাক্টৰ ফর্মৰ এটা জেনাৰেল ফর্ম আৰু এটা কোঅৰ্ডিনেট সিস্টেমত যেটো ইজি পোৱা হেতু কৰিলে হল এক্সামত এতিয়া আজিৰ লাষ্ট টপিক এটা কৰিম হেতু হল সুপাৰপজিশন অফ charges superposition of charges এটা সুপারপজিশন মানে কি হয় ধৰা এটা পেন পাঁচজন মানুহ আছে গোটাইকেইটা কি কৰিছে বিভিন্ন ঠাইৰ পৰা এটা টৰ্চ মাৰি দিছে ইয়াৰ ওপৰত ঠিক আছে মাৰ ললে কি হ'ব এই গোটাইকেইটা টৰ্চৰ লাইট আহি এটো পইণ্টত জমা হ'ব বা ইয়াৰ ব্ৰাইটনেছ কি হ'ব বেছি হ'ব গতিকে আমি সুপাৰপজিশনটো আমি এই এনেকুৱা ধৰণৰকৈ ল'ব পাৰোঁ সুপাৰপজিশন মানে ধৰা এটা কোঅৰ্ডিনেট সিস্টেম এটা চাৰ্জ এটা আছে এটা চাৰ্জ কিউনত এটা চাৰ্জ এটা ইয়াৰ বিভিন্ন স্থানত তিনটা আধান আছে বা তিনটা চাৰ্জ Q1 Q2 Q3 এটা xy প্লেন ঠিক আছে এতিয়া আমি ধৰা ইয়াৰ ওপৰত যেটো ইউনিট ভেক্টৰ ইয়াৰ ভেক্টৰ বা পজিশন ভেক্টৰটো কিমান বুলি লৈছো ধৰা R1 ইয়াৰ পজিশন ভেক্টৰটো R2 আৰু ইয়াৰ পজিশন ভেক্টৰটো ধৰা R3 যেহেতু তিনটা চাৰ্জ এটোৰ ওপৰত আমি কি কৰিম
এইটোৰ ওপৰত কিমান ফ'ৰ্চ এপ্লাই হৈছে নেট ফ'ৰ্চটো কিমান এপ্লাই হৈছে সেইটো আমি ক্যালকুলেট কৰিম গতিকে Q1 চাৰ্জৰ Q2ৰ ওপৰত Q0 ৰ ওপৰত ফ'ৰ্চ এপ্লাই কৰিব Q2 ইয়াৰ ওপৰত ফ'ৰ্চ এপ্লাই কৰিব U ইয়াৰ ওপৰত ফ'ৰ্চ এপ্লাই কৰিব আমি কনসিডাৰ কৰি লৈছো যে এই কোটাইকেইটা পজিটিভ চাৰ্জ গতিকে ইয়াৰ কাৰণে এটা ৰিপালসিভ ফ'ৰ্চ আহিব F1 ৰিপালসিভ ফ'ৰ্চ Q2 এ Q1 ৰ ওপৰত ৰিপালসিভ ফ'ৰ্চ দিব F2 Q3 ইয়াৰ ওপৰত দিব আৰু এটো কি হয় F3 গতিকে n নাম্বাৰ অফ চাৰ্জ থাকিব পাৰে এটা সুপাৰপজিশন অফ চাৰ্জৰ আমি যদি ডেফিনেশন যদি লওঁ ডেফিনেশনটো কি হ'ব 2 মিনিট in the presence of number of charges in a system the total force experience on a system total force experience on a charge total force experience on a charge it is charger about force experience is the algebraic sum of all the charges present in that system এতিয়া Q0 ৰ ওপৰত যেটো ফ'ৰ্চ এপ্লাই হ'ব এটা চোৱা Q1 ও ফ'ৰ্চ দি আছে Q2 ফ'ৰ্চ দি আছে ইয়াতে কি নহয় চাৰ্জৰ ক্ষেত্ৰত কিবা এটা চাৰ্জৰ ওপৰত যদি আমি ফ'ৰ্চটো ক্যালকুলেট কৰিব লাগে ধৰা বিভিন্ন ধৰণৰ চাৰ্জ আছে পজিটিভ চাৰ্জও আছে নেগেটিভ চাৰ্জও আছে ইয়াৰ কোনো ধৰণৰ এফেক্ট কৰিব নোৱাৰে ইয়াক ফ'ৰ্চ দিয়া থাকিব এটুই ইয়াক ফ'ৰ্চ দিয়া থাকিব ইয়াক ফ'ৰ্চ দিয়া থাকিব ইটোৰ কাৰণে এই ফ'ৰ্চটো নেগলিজিবল হ'ব এনেকুৱা নহয় যে ইয়াক ফ'ৰ্চ দিয়া থাকিব ইয়াক ফ'ৰ্চ দিয়া থাকিব গতিকে ইয়াৰ ওপৰত হোৱা নেট চাৰ্জটো কিমান হ'ব the net charge applied on Q0 is equal to F1 plus F2 plus F3 plus Fn ঠিক আছে net charge to কিমান হ'ব algebraic sum of all the charges present in the system এতিয়া F1 চাৰ্জটো যদি আমি লওঁ F1 ফ'ৰ্চটো যদি লওঁ তেতিয়া কিমান হ'ব এটো 1/4 পাই এপসিলন নট Q1 r² 1 কিহৰ কাৰণে প্ৰথমতে আমি কনসিডাৰ কৰিছো Q0 ৰ ওপৰত আমি কনসিডাৰ কৰিছো যে ফ'ৰ্চটো সুপাৰপজিশন হ'ব ইয়াতে নেক্সট F2 ৰ কাৰণে 1/4 পাই এপসিলন নট Q2 by Q0 r2 square next to F3 is equal to 1/4 pi epsilon naught Q3 Q0 by r3 square আৰু এটোৰ কাৰণে কি হ'ব n number of charge আছে ধৰা 1/4 pi epsilon naught Q0 by Rn square. So net charge, the net force is equal to Q0 গোটা গিটা এড কৰিব লাগিব 1/4 pi epsilon naught Q0 is equal to Q1 r1 square plus Q2 r2 square so Q0 by 4 pi epsilon naught algebraic sum of Rn square by Qn square eto
বা আমি হেৰি বুলি ল'ব পাৰোঁ এইটো আই আৰু এইটো আই সৰি আই ইজিকেল টু 1 আৰু আই ইজিকেল টু n ৰাইট যিটো nতম চাৰ্জ সেইটোক আমি কি বুলি লৈছোঁ আই বুলি লৈছোঁ চ' আই ভেলু ফ্ৰম 1 টু n 0 হ'ব নোৱাৰে চাৰ্জ কাৰণ চাৰ্জ যদি 0 হয় তাতে ফ'ৰ্চ এপ্লাই নহ'ব ঠিক আছে নেক্সট আমি ক্লাছত ডিছকাছ কৰিম ষ্টেবল আনষ্টেবল আৰু নিউট্ৰেল ইকুইলিব্ৰিয়াম বিষয়ে তাৰ লগতে কুলম্বছ লৰ কিছুমান এপ্লিকেশ্যন আৰু নিউমাৰিকেল কৰাম ঠিক আছে থেংক ইউ